আমি কি ইয়াত আৰু মুছলিম অসমীয়াটো চব আমাৰ একেই ইয়াতো বেলেগ নহয় কাটিলে চবৰ তেজ একেই সমান ওলায় না বেলেগ ওলাব নোলায় কিন্তু আমাৰ এই অসমীয়া মুছলিম যে একলগত আছোঁ আমাৰ চৰকাৰে দিগেন বৰা দিয়া মাটি ইয়াত অন্য চৰকাৰে দিয়া নাই দিগেন বৰা লিখি দি গৈছে হাইকোৰ্ট কৰি সুপ্ৰিম কোৰ্ট কৰি ইয়াত লিখি দি গৈছে তহঁতক যদি উচ্ছেদ কৰিবলগীয়া হয় যিকোনো চৰকাৰী হওক এয়া মাটি বেলেগ জেগাত দি পেলাইহে উচ্ছেদ কৰিব পাৰিব নহ'লে তহঁতক নোৱাৰে আমি খাজনা দি আছোঁ এয়া মাটিৰ খাজনা দি আছোঁ তজি দিয়া আছে খালি আমাক এই অলপ দিনৰ পৰা বন্ধ কৰি দিছে আৰু ইয়াত যে এভেকশ্যন কৰিব আমাক কোনো নোটিছ দিয়া নাই খালি আহি পেলাই কৈছে ইয়াত মানুহ উঠাই দিব উচ্ছেদ কৰিব ইয়াক আগদিনাখন কৈছে পিছদিনাখন এয়া কৰিলেই এই কি ঘৰ আপুনি অসমীয়া মানুহ দেখা এয়া অসমীয়া ঘৰ ইয়াৰ লগত আমি এনে একেলগে চলোঁ আমাৰ এই যে বীৰেণ ককাই মৰি গ'ল ঠিক আমাৰ একেলগে একে কাঁহীতে ভাত খাওঁ আমি হ'ব পাৰে অসমীয়া মানুহ আমি কি মানুহ নহয় নেকি একেলগে খাওঁ একেলগে থাকোঁ একেলগে চৰোঁ তাৰ বাপেকে মৰি গ'ল এই ল'ৰা এই যে নাতি এইকেইটা নাতি হৈছে একেলগে চৰোঁ আজিলৈকে ক'ব পাৰিব যে ইহঁতে আমাক কিবা এটা কৈছে আমি ক'ব নোৱাৰে আমি একেলগে চলি আছোঁ একেলগে খাই আছোঁ কিন্তু এতিয়া যে চৰকাৰে আমাক এনেকুৱা অৱস্থা কৰি দিছে আমি এতিয়া ক'ত যাম ল'ৰা ছোৱালীলৈ এতিয়া ধৰক মোৰ ল'ৰা ছোৱালী থাকিও নাই মই অকলশৰীয়া মানুহ এতিয়া বেমাৰী হৈ গৈছোঁ এতিয়া ঘৰ দৰ কেনেকৈ কি কৰিম দুইটা ঘৰ মোৰ চৰকাৰে দিয়া ঘৰ যিহেতু চৰকাৰে এজিবি দিনত চৰকাৰে দিয়া ঘৰ 8টা ঘৰ আছে আমাৰ সেইটো শিবিৰত এইটো শিবিৰ বস্তি কিন্তু ৱাল দিয়া আছে ৱালটো বৰষুণত পানী হৈ ৱালটো ভাঙি পৰি গ'ল এই আমাৰ জ্বালা এটা হৈ গ'ল মই ইয়াত থকা 50 বছৰ হ'ল আৰু যদি তেখেতসকলে যে অকণমান সময় দিলেহেঁতেন কালিৰ পৰা খোৱা বোৱা নাই একো নাই পৰি আছোঁ তেখেতসকলে যে অকণমান সময় দিলেহেঁতেন বোলে আপোনালোকে বস্তু কেইটামান উলিয়াই লওক একো উলিওৱা মানে সময় এটা নিদিলে আনকি যিকেইটা ভাত খোৱা চাউল সোমোৱাই থৈছিলোঁ সেইকেইটা মানে নষ্ট কৰি পেলালে নাইজলে গাটো ধুবলৈ লেট্ৰিনটো নাই কলটো নাই সেইবিলাক চব একে চাফা কৰি পেলালে কি কৰিম তেওঁ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছে তেওঁক টুটি গৈছে যে প্ৰভু আমাৰ ফালে অকণমান চকু মেলি চাওক কি কৰিম ক'লৈ যাম মাটি বাৰী নাই ক'ত থাকিমগৈ ইয়াতনো এই শ্মশানত পৰি পেলাই কি কৰিম কিবা এটা কৰি আমাক অকণমান উপায় এটা দিয়ক সেই মানুহকে কৈছোঁ তেখেতৰ ওচৰত আৰু কি কৰিম এই গা কপি আছে এতিয়া ক'বলৈ মানে মোৰ ধৰ্ম বৰা ইয়াত কিমান দিন হ'ল আপোনালোকে মোৰ মনত থকা বাৰু যেতিয়া 75 চনৰ পৰা আছে মই সৰুৰ পৰা যিটো জানো এতিয়া প্ৰায় এইটো 2022 কিমান দিনৰ কথা জানো বৰ্তমান যিটো উচ্ছেদ কৰিলে মুখ্যমন্ত্ৰী মহোদয় সেইটো মই নিজে ছাপোৰ্ট কৰিছোঁ আৰু আমাৰ সত্ৰভূমি বেদখল মুক্ত লাগে সেইটো মুখ্যমন্ত্ৰী মহোদয় এইটো ইয়াৰ পৰাই মই মানে কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ যে আমাৰ বৃহত্তৰ বা যিখিনি বৃহৎ এলেকা সত্ৰভূমি আছিলে সেইখিনি বৃহৎ এলেকা বেদখল পৰা মুক্ত কৰা সেইটো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰি পেলাই আৰু মানে ভাল পাইছোঁ আমি যিহেতুকে আৰু এটা কথা কওঁ যে আমিও আছিলোঁ দুঘৰ মানুহ ইয়াত অসমীয়া আমাকো জনা নাছিলোঁ যে আমাৰো উচ্ছেদ হ'ব বুলি তাৰ আগতে জাননী পোৱা নাছিলোঁ আৰু আপোনাৰ কোনো নটিচো দিয়া নাই যোৱাকালি ৰাতি 8টা বজাত এটা ফোন আহিল যে আপোনালোক উঠি যাব লাগিব তেতিয়া মই তেওঁক সুধিছিলোঁ হ'বনে তেতিয়া গাঁও বজানে কৈছে হ'ব গতিকে ৰাতি 8টা বজাত মই আছিলোঁ থানা আৰু এইখিনি যিখিনি খাদ্য বিভাগত আছিলোঁ তাৰপৰা 12টা বজাত আহি ৰাতি কোনো বস্তুটো উলিয়াবও নোৱাৰোঁ মানুহ মাইকী মানুহ দুজনী আছে ৰাতিপুৱা যিখিনি নিলোঁ আৰু বাকী গোটেই সামগ্ৰীৰ ভিতৰত আছিলে কিতাপৰ পৰা ছোৱালীজনী মেট্ৰিক পৰীক্ষা তাইৰ কিতাপ বহি মানে বহুতখিনি সামগ্ৰী পিছত আহিলে তেওঁলোক আমাৰ চাৰ্কল বিষয়াসকলো আহিলে আমি কৈছিলোঁ যে আমাক এদিনৰ সময় দিয়ক আমি কাইলৈ নিজে আজৰি যাম কৈছে এইটো নহ'ব অৰ্ডাৰ হৈ গ'ল তোমালোক ওলাই যাব লাগিব সেয়া উলিয়াই কৈছোঁ বস্তু সেই তাতে চিভিলৰ এতিয়া যেনে তেনে বহি পেলাই গোটেই পৰিয়ালটো তেনেকৈ আছোঁ ৰাতি মহ মেডালো নাই লাইট নাই চিভিলত পানী এটোপা ব্যৱস্থা নাই